নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই কথা দিয়া অনুসৰি আপোনালোকৰ আগন্তুক যি CTET এক্সাম তাৰে ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰি আনিছো আৰু টপিকটোৰ বিষয়ে এতিয়া নকওঁ, কিন্তু টপিকটো আপোনালোকে মই এইখিনি যি কথা ক'বলৈ ওলাইছো সেইখিনি শুনিলে বুজিব পাৰিব যে কোনটো টপিক আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মাজলৈ লৈ আনিছো। এতিয়া আপোনালোকে বাৰু জানেনে যে শিশু এটাই জন্মৰ পিছৰে পৰা কোনো স্কুল বা আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ইমান ধুনীয়াকে অৰ্থাৎ যিখিনি প্ৰয়োজন সেই বয়সত সেইখিনি কথা তেওঁলোকে কি কৰে ক'বলৈ আৰম্ভ কৰে, বা আমি তেওঁলোকৰ মুখৰ যিখিনি কথা সেইখিনি শুনি তেওঁলোকে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে সেইখিনি আমি বুজিব পাৰো ডাঙৰ সকলে। আৰু কিন্তু সেই একেটা শিশুৱে স্কুলত যেতিয়া আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ যায় তেতিয়া কিন্তু বহুতো ব্যাকৰণৰ নিয়ম শিকি যথেষ্ট কষ্ট কৰি কোনো এটা ভাষা তেওঁলোকে আয়ত্ত কৰিবলগীয়া হয়। এতিয়া হয়তো আপোনালোকে ধৰিব পাৰিছে, হয় আমি আগন্তুক CTET এক্সামৰ বাবে আমাৰ পেপাৰ 1 আৰু পেপাৰ 2ৰ লেংগুৱেজ 2ৰ বাবে যিখিনি আমাৰ অসমীয়া বিষয়ৰ প্ৰথমটো যিটো ইউনিট আছে সেইটো হৈছে ভাষা আহৰণ আৰু ভাষা শিকন, অৰ্থাৎ লেংগুৱেজ একুইজিশ্যন এণ্ড লেংগুৱেজ লাৰ্ণিং, সেই টপিকটোৰ বিষয়ে কিছু ধাৰণা আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে সহজ ভাষাত আপোনালোকে ভাষা শিকন আৰু ভাষা আহৰণনো কি সেইখিনিৰ ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আগন্তুক পৰীক্ষাত কিছু হ'লেও ইয়াৰ পৰা আপোনালোকে সহায় লাভ কৰিব পাৰিব। তেনেহলে পলম নকৰাকৈ আহকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া চাব, মোৰ তাত যিখিনি লিখা আছিল মই সেইখিনি আপোনালোকক স্ক্ৰীনত দেখাইছো। ইয়াতে কি আছে, আমি পেনটো লৈ লওঁ। ইয়াতে প্ৰথমতে কি আছে চাব, যে লাৰ্ণিং এণ্ড একুইজিশ্যন অৰ্থাৎ ভাষা শিকন আৰু ভাষা আহৰণ। আমিতো এইটো বুজিয়ে পালো টপিকটোৰ বিষয়ে। এতিয়া ভাষানো কি সেইখিনি আমি অলপ জানিব লাগিব, কিন্তু পৰীক্ষাত আৰু ভাষা কি সেইটোৰ ওপৰত প্ৰশ্ন নাহে। তথাপিও যিসকলে প্ৰথমবাৰৰ বাবে CTET এক্সাম দিবলৈ ওলাইছে, মই ভাবিছো একেবাৰে আৰম্ভণিৰে পৰা আমি বস্তুবিলাক অৰ্থাৎ বিষয়বস্তুখিনি বুজাৰ চেষ্টা কৰো, তেতিয়া আমি একেবাৰে সহজ পাম বিষয়বিলাক। যেতিয়া যে মানুহে নিজৰ ভাৱ অনুভৱ চিন্তা ইচ্ছা আদি আনৰ সৈতে আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা এক মাধ্যম বা যোগাযোগৰ প্ৰক্ৰিয়াই হৈছে ভাষা। এইখিনি একেবাৰে সহজ কথা। অৰ্থাৎ আমি কি কৰো, মানুহৰ সৈতে যোগাযোগ কৰাৰ বাবে যি মাধ্যম এক ব্যৱহাৰ কৰো সেইটোৱে হৈছে আমাৰ ভাষা। এতিয়া চাব, ভাষাত কি হয়, স্থান জাতি বা সংস্কৃতি ভেদে ভাষাৰ মাজত কি থাকে, পাৰ্থক্য দেখিবলৈ পোৱা যায়, হয় নে নহয়? এইটোতো আৰু একেবাৰে মানে চিন্তা মানে এইটো আৰু একেবাৰে সহজ কথা যে প্ৰত্যেক ভাষাৰে নিজস্ব কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। এতিয়া আমাৰ অসমীয়া ভাষাটোৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে, ইংৰাজী ঠিক তেনেদৰে আমাৰ যিমান বিলাক ভাষা আছে সেই প্ৰত্যেকবিধ ভাষাৰে কিছুমান নিজস্ব বৈশিষ্ট্য থাকে। আৰু ভাষা কি আমি বুজিব পাৰিলো যে আমি মানুহৰ সৈতে, এতিয়া মই আপোনালোকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ বাবে কি ব্যৱহাৰ কৰিছো, ভাষা ব্যৱহাৰ কৰিছো। গতিকে সেইখিনিকে আমি কি বুলি কওঁ, সাধাৰণ ভাষাত ভাষা বুলি কওঁ। সেইটো অলপ বুজি থব। এতিয়া আমি আহিম ভাষা আহৰণ। ভাষা আহৰণ মানেনো কি? লেংগুৱেজ একুইজিশ্যন। একুইজিশ্যন মানে আহৰণ। যে মানুহে স্বাভাৱিকভাৱে ভাষা গ্ৰহণ কৰাৰ ক্ষমতাকে ভাষা আহৰণ বুলি কোৱা হয়, যাৰ দ্বাৰা তেওঁলোকে জন্মগতভাৱে মাতৃভাষা আয়ত্ত কৰে। ই এক স্বাভাৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো জন্মগত আৰু অৱচেতন। শিশুৱে নিজৰ চাৰিওফালৰ পৰিৱেশৰ পৰা ভাষা আয়ত্ত কৰে। গতিকে ইয়াতে কি কৈছে যে মানুহে স্বাভাৱিকভাৱে ভাষা গ্ৰহণ কৰাৰ ক্ষমতাক আমি কি বুলি কওঁ, আহৰণ কৰিলো। যে কিবা এটা বস্তু আমি আনৰ পৰা আহৰণ কৰিছো, অৰ্থাৎ তেওঁ যি কৈ আছে সেইখিনিৰ পৰা আমি নিজাকে কিবা এটা শিকি লৈছো, সেইটোক আমি আহৰণ কৰা বুলি কওঁ। ঠিক একেদৰে ভাষাৰ ক্ষেত্ৰতো তেনেকুৱা। মই যে প্ৰথমতে কলো যে শিশু এটাই স্কুললৈ নোযোৱাকৈ বা আনুষ্ঠানিক শিক্ষা লাভ নকৰাকৈ নিজৰ পৰিয়ালত প্ৰথমতে কি শিকে, মাতৃভাষা শিকে। আৰু সেইটোতো তেওঁলোকক মানে একেবাৰে আমি আনুষ্ঠানিকভাৱে নিশিকাও ঘৰতে, যে আমি কি ডাঙৰ সকলে যেনেকে কৈ থাকে শুনি শুনি তেওঁলোকে অনুকৰণ কৰি কৰি শিশু অনুকৰণ প্ৰিয় হয়। তেওঁলোকে আচাৰ আচৰণ অনুকৰণ কৰে, লগতে ডাঙৰ সকলৰ অৰ্থাৎ ঘৰুৱা পৰিৱেশত যিটো ভাষা তেওঁলোকে পায় সেইটো তেওঁলোকে অনুকৰণ কৰি সেইখিনি আয়ত্ত কৰি লয়। আৰু সেইটোকে আমি কি বুলি কওঁ, ভাষা আহৰণ কৰা বুলি কওঁ। আৰু এইটো কি হ'ল, এক স্বাভাৱিক প্ৰক্ৰিয়া। এইবিলাক মনত ৰাখিব, CTET এক্সামত এইবিলাকে পইণ্ট বিলাক দি দিয়ে। আৰু গুৰুত্বপূৰ্ণ যে ভাষা আহৰণটো স্বাভাৱিক প্ৰক্ৰিয়া হয় নে নহয়,
ইমান সহজকে নাহে তথাপিও যেতিয়া প্ৰশ্নটো ঘূৰাই পকাই দিব আজিকালিতো আৰু অলপ প্ৰশ্নবিলাক বেলেগ ধৰণে আহে আপোনালোকে ভাবিব পাৰে যে ইমান সহজ কথানো আৰু আহিবনে যে ভাষা আহৰণ কি কিন্তু আমি যদি আহৰণ মানে কি শিকন মানে কি ভাষাটোৰ পাৰ্থক্য দুটা আমি ভালদৰে বুজি নাপাওঁ তেনেহলে সেইখিনিৰ মাজৰ পৰা যেতিয়া প্ৰশ্নবিলাক অলপ ঘূৰাই পকাই দিব তেতিয়া কিন্তু আমি সেই সহজ কথাখিনি নুবুজা কাৰণে আমি সেই অলপ জটিল প্ৰশ্নটো কৰাত আমি অসুবিধাৰ সন্মুখীন হ'ম সেয়ে মই কৈছো যে পইণ্টবিলাক ভালদৰে মনত ৰাখিব যে ভাষা আহৰণটো এটি স্বাভাৱিক প্ৰক্ৰিয়া এই যে কলো শিশুৱে ঘৰত থাকি নিজে ডাঙৰৰ পৰা শিকে গতিকে সেইটো এটা স্বাভাৱিকভাৱে হয় তাত কোনো জোৰ জবৰদস্তি নাথাকে বা কিতাপ পত্ৰ পঢ়াই সেইটো ভাষা শিকোৱা নহয় আৰু এই প্ৰক্ৰিয়াটো জন্মগতভাৱে লাভ কৰে আৰু অৱচেতন হয় শিশুৱে নিজৰ চাৰিওফালৰ পৰিৱেশৰ পৰাই যিটো পৰিৱেশ পায় তেওঁলোকে সেইটো ভাষাই আয়ত্ত কৰে এতিয়া ভাষা শিকন কি সেইখিনি আমি চাম লেংগুৱেজ লাৰ্ণিংনো কি এতিয়া লেংগুৱেজ লাৰ্ণিং হৈছে ভাষা শিকন হল সচেতন প্ৰচেষ্টাৰ জৰিয়তে আন এটা ভাষা শিকি উলিওৱা য'ত শিশুৰ শ্ৰৱণ কথন পঠন আৰু লিখন দক্ষতাৰ বিকাশ ঘটে আৰু ভাষা শিকন হল এক সচেতন আৰু উদ্দেশ্যপূৰ্ণ প্ৰচেষ্টা যাৰ দ্বাৰা অন্য এটা ভাষা শিকা হয় প্ৰথমটো পাৰ্থক্যখিনি চাব প্ৰথমটো কি হৈছিল স্বাভাৱিক প্ৰক্ৰিয়া আছিল আৰু আমাৰ কি আছিল অৱচেতন ইয়াতে ওপৰত উল্লেখ আছে জন্মগত কিন্তু দ্বিতীয় আমি যিটো ভাষা শিকন পালো সেইটোত কি হব এক সচেতন প্ৰচেষ্টা সেইটোত মানে কি হব আনুষ্ঠানিকভাৱে লাভ কৰা এটা ভাষাহে হব সেইটো স্কুলত যোৱাৰ পিছতহে মানে অৰ্থাৎ কিতাপ পত্ৰ পঢ়ি যিখিনি আমি আয়ত্ত কৰিম সেইটোক আমি কি বুলি ক'ম ভাষা এটা যেতিয়া শিকিম সেইটোক আমি ভাষা শিকন বুলি ক'ম আৰু সেইকাৰণে সেইটোত কি হয় অলপ কষ্ট কৰিবলগীয়া হয় লগতে কিছুমান নিয়ম আমি ফলো কৰিবলগীয়া হয় আৰু ইয়াত কি কৈছে যে য'ত শিশুৱে কি কৰে শ্ৰৱণ কথন পঠন আৰু লিখন এইকেইটা দক্ষতাৰ বিষয়টোতো আমাক লাগিয়ে থাকে আৰু ইয়াত কি হয় সেই দক্ষতা কেইটাৰ সেই চাৰিটা দক্ষতাৰ বিকাশ ঘটে আৰু ভাষা এক কি এইটোত কি সচেতন আৰু ইয়াত কি থাকে এটা উদ্দেশ্য আমি কিবা এটা উদ্দেশ্য লৈহে আমি কি কৰো প্ৰথমতে স্কুলত যাওঁতে আমি অসমীয়া মিডিয়ামৰ খিনিৰ কথা কৈছো ক আৰু খ মানটোত আমি খ শ্ৰেণী যিটো ক ক খ সেই তাত আমি কিন্তু আমাৰ যিখিনি অ আ ক খ সেইখিনিহে শিকো যেতিয়া আমি প্ৰথম মান শ্ৰেণী পাম তেতিয়া কিন্তু কি হব আমি পঢ়োতে পাইছিলো প্ৰথম মান শ্ৰেণীৰ পৰাই আমি পাইছিলো যে ইংৰাজী ভাষাটো আমি তেতিয়া শিকিব লগা হয় গতিকে আমি কি প্ৰথমতে আমাৰ মাতৃভাষাটো শিকি ললো তাৰ পিছতহে আমি এটা দ্বিতীয় ভাষা শিকিছো আৰু এইটোকে কি কয় ভাষা শিকন বুলি কয় আৰু সেইটোকে এটা সচেতন আৰু উদ্দেশ্যটো তাত জড়িত হৈয়ে থাকে আমি ভাষাটো জানাৰ কাৰণেহে আমি সেই ভাষাটো শিকিবলৈ লওঁ এতিয়া এইখিনিতে মই এটা উদাহৰণ দিওঁ যে ধৰক আপোনাৰ উদাহৰণ দিলে কথাবিলাক সহজ হয় যে কোনোবা অসমৰে ল'ৰা এজন বেলেগ দেশত অৰ্থাৎ বেলেগ ঠাইত ধৰক কেৰেলাতে গ'ল হয়নে তেওঁ কি কৰিল তাতে কৰ্ম সংস্থাপনৰ বাবে কেৰেলাত গৈছে আৰু তাত কি চলে মালায়ালাম ভাষা চলে আৰু তাত তেওঁ প্ৰথম গৈয়ে কি হব যে সেই ভাষাটো কিন্তু লগে লগে ক'ব পৰা নাই কাৰণ সেইটো প্ৰথম তেওঁ শুনিছে সেই ভাষাটো কিন্তু তাত থাকি তেওঁ কি মানুহবিলাকৰ মুখে মুখে যেতিয়া সেইটো দৈনন্দিন জীৱনত প্ৰয়োগ হৈ থাকিব সেইখিনিৰ পৰাই কিন্তু তেওঁ কি কৰিব এদিন দুদিনকৈ সময়ৰ লগে লগে তেওঁ সেই ভাষাটো কোনো মানে বিদ্যালয় বা কাৰো তাত নিশিকাকৈয়ে সেই ভাষাটো আয়ত্ত কৰি ল'ব পাৰিব আৰু সেইটোকে কি বুলি ক'ব ভাষা আহৰণ বুলি ক'ব এতিয়া সেইখিনিকে যদি তেওঁ কি কৰে ডাইৰেক্ট ইয়াৰ পৰা গৈ কোনো মানে অনুষ্ঠানত তেওঁ মানে নামভৰ্তি কৰি সেই ভাষাটো শিকিবলৈ লয় তেতিয়া সেইটো কি হব সেইটো লেংগুৱেজ শিকন হব অৰ্থাৎ ভাষা শিকন বুলি ক'ব কিন্তু তেওঁ যেতিয়া বেলেগৰ পৰা শুনি সেই ভাষাটো আয়ত্ত কৰিবলৈ লৈছে আৰু তাত যিটো প্ৰচলিত ভাষা সেইটো তেওঁ ক'ব পৰা হৈছে তেতিয়া সেইটোক আমি কি বুলি ক'ম ভাষা আহৰণ বুলি ক'ম নিশ্চয়কৈ এই ভিডিঅ'টোত আপোনালোকে এই উদাহৰণটো একেবাৰে সহজকে বুজিব পাৰিছে যে ভাষা শিকন কি আৰু ভাষা আহৰণ কি তেনেহলে আমি এই বিষয়টোৰ বিষয়ে আৰু বহুত দীঘলীয়াকৈ আলোচনা নকৰো একেবাৰে সাধাৰণ টপিক এইটো আৰু এই বিষয়টোৰ পৰা কিন্তু পৰীক্ষাত 2 বা 3 নম্বৰৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ সেয়ে আমি ভাবিছো যে ইয়াতে কিছুমান কুৱেশ্যন লগতে লৈ আনিছো আপোনালোকে কি জানি তাৰ পৰা অলপ কিছু বুজিবই পাৰে যে কেনেকুৱানো কুৱেশ্যন আহে গতিকে এতিয়া চাম আমি যে আৰু ইয়াতে যে আমি চাৰিটা আমি কলো লাৰ্নিং স্পিকিং ৰাইটিং ৰিডিং এণ্ড ৰাইটিং এইকেইটাক LSRW স্কিল বুলিও কোৱা হয় ইংৰাজীত সেইটো আমি পালো এতিয়া প্ৰথমতে মই সহজ MCQ আনিছো কাৰণ সহজৰ পৰা গলেহে আমি অলপ মানে ঘূৰাই পকাই প্ৰশ্নটো যেতিয়া সুধিব তেতিয়া আমি ভালদৰে কৰিব পাৰিম আৰু আপোনালোকে সহজ বুলি ভাবি আৰু নচোৱাকৈ নাথাকিব এতিয়া চাব যে প্ৰথমতে কি দিছে ভাষা আহৰণ কিহৰ দ্বাৰা সম্ভৱ হয় ইয়াতে মই গোটেইকেইটা অপচনে লিখি আনিছো যাতে আপোনালোকে বুজিব
বুজাত সহজ হয় যে ভাষা আহৰণ কিহৰ দ্বাৰা সম্ভৱ হয় প্ৰথমটো দিছে প্ৰাকৃতিক পৰিৱেশ দ্বিতীয়টো দিছে নিয়মিত অনুশীলন বিদ্যালয়ত পাঠদান আৰু পাঠ্যপুথিৰ পাঠ গতিকে আমি আহৰণটো কি বুজিবই পাৰিলো ইমানখিনি মই বুজালোৱে যে প্ৰাকৃতিক পৰিৱেশৰ পৰা হয় বা স্বাভাৱিক পৰিৱেশৰ পৰা হয় যিটো পৰিয়ালৰ পৰা তেওঁ শিকিব পাৰে সেইটোকে আমি কি বুলি কওঁ ভাষা আহৰণ আৰু এইখিনি আৰু এই বাকি কেইটা অপচন ইয়াতে নহয় আৰু দ্বিতীয়টো আমি চাম যে ভাষা আয়ত্ত সাধাৰণতে ক'ত হয় প্ৰথম পাৰ্থক্য দুটা ইয়াতে আছে ভাষাটো ক'ত হয় ঘৰত হয় নেকি আয়ত্তটো নহয় হয়নে আহৰণটোহে ঘৰত হয় আয়ত্তটো ক'ত হয় বিদ্যালয়ত হয় খেলপথাৰত নহয় সমাজত নহয় আৰু এনেকুৱা প্ৰশ্ন দিলেতো ভালেই হয়নে নম্বৰখিনি আমি একেবাৰতে পাম কিন্তু এনেকুৱা ইমান সহজ প্ৰশ্ন নিদিয়ে যাতে আপোনালোকে বুজিব পাৰে সেই কাৰণেহে মই আনিছো এইকেইটা প্ৰশ্ন এতিয়া চাব ভাষাৰ ব্যাকৰণ শিক্ষাই তলৰ কোনটো উন্নত কৰাত সহায় কৰে আৰু ইয়াতে কি আছে সংখ্যাত্মক সাক্ষৰতা শুদ্ধতা আৰু অনৰ্গলতা ভাষাৰ ব্যাকৰণ শিক্ষাই আমাক কি কৰে ব্যাকৰণে আমাৰ ভাষাটো শুদ্ধতা আনি দিয়ে আৰু শুদ্ধকে ক'ব আৰু লিখিব পৰা হওক ব্যাকৰণখিনি জানিলে এতিয়া চাব ভাষা শিকাৰ সহজত প্ৰবৃত্তি শিশুবোৰে জন্মতে লৈ আহে এই উক্তিটো কোনজন ভাষাবিদৰ এইটো প্ৰশ্ন কিন্তু এবাৰ আহিছিল আৰু এইটো হৈছে নম চমস্কি বুলি লিখা আছে তেওঁ কি কৰিছিল এই উক্তিটো দিছিলে আৰু চাব সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে হৈছে প্ৰথম ভাষাৰ বিকাশ মানে কি আহৰণ হয়নে তাৰপিছত আছে শিশু এটাই মাতৃভাষা মূলত কেনেকৈ আহৰণ কৰে আৰু শিশু এটাই মাতৃভাষা কেনেকে মই অলপ আগতে ক'লো যে মাতৃভাষাটো তেওঁলোকে শুনি ডাঙৰৰ পৰা অনুকৰণ কৰে তাৰপিছত তেওঁলোকে ক'ব পৰা হয় প্ৰথমতে অলপ তেওঁলোকৰো ভুল হয় কিন্তু আমি সাধাৰণভাৱে বুজিব পাৰো আৰু কি বুজাব বিচাৰিছে তেওঁলোকে শুনি পিছত তেওঁলোকে আৰু ভালদৰে ক'ব পৰা হয় তাৰপিছত আছে ভাষা আয়ত্ত বা শিক্ষণ কোন প্ৰকাৰৰ প্ৰক্ৰিয়া আৰু এইটো কি স্বাভাৱিকটো নহয় আমি জানিলোৱে শিক্ষণমূলক এক প্ৰক্ৰিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটো কি আছে চাব যে ভাষা শিক্ষণত শিক্ষকৰ ভূমিকা থাকে শিক্ষকৰ ভূমিকা কি থাকে শিক্ষণত কি বিদ্যালয়ত শিক্ষকে আমাক কি কৰে পথ প্ৰদৰ্শক হিচাপে থাকে গতিকে এইখিনি আমি পঢ়িলো এতিয়া আমি চাম 9 নম্বৰ কুৱেশ্যনটোত কি আছে ল্যাঙ্গুৱেজ একুইজিশন শব্দটো সাধাৰণতে কোনজন মনোবিজ্ঞানীৰ সৈতে সম্পৰ্কিত এইটো হৈছে নোম চমস্কি মনত ৰাখিব তাৰপিছত আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন দিলে আমাৰ গোটেইকেইটা নাম যিহেতু আমি পঢ়িয়ে থাকো কিন্তু পৰীক্ষা হলত সহজটো অলপ মানে উলট-পালট লাগি যায় গতিকে মনত ৰাখিব নোম চমস্কি হৈছে ল্যাঙ্গুৱেজ একুইজিশনৰ লগত জড়িত ব্যক্তি গতিকে তাৰ পিছৰ প্ৰশ্নটো আমি এতিয়া চাম শিশুৱে প্ৰথমে কোন ধৰণৰ ভাষা আয়ত্ত কৰে আৰু শিশুৱে কি কৰে প্ৰথমতে মৌখিক ভাষা আয়ত্ত কৰে তাৰ পৰৱৰ্তী কুৱেশ্যনত কি আছে চাম যে ভাষা শিক্ষণৰ প্ৰথম ধাপ হ'ল আৰু এইটো এটা গুৰুত্বপূৰ্ণ এইকেইটা যদিও একেবাৰে সহজ যেন লাগিছে কিন্তু ভাষা শিক্ষণৰ প্ৰথম ধাপটো কি শুনা আগতে আমি শুনিম তাৰ পিছতে আমি কম তাৰ পিছতহে বিদ্যালয়লৈ গৈ সেইটো কি লিখিব পৰা হ'ম হয়নে তাৰ পিছত আছে ল্যাঙ্গুৱেজ ইজ এ স্কিল সাবজেক্ট এই বাক্যৰ অৰ্থ হ'ল এইটো বাক্যৰ অৰ্থ কি কৈছে যে ভাষা মানে জ্ঞান এইবিলাক নহয় উত্তৰটো হ'ব ভাষা অনুশীলনৰ জৰিয়তে আয়ত্ত হয় গতিকে আমি 12টা এমসিকিউ চালো ইয়াতে এইকেইটা সহজ আছিল তথাপিও আপোনালোকক মই দিছো কাৰণ ভাষা আহৰণ কি ভাষা শিক্ষণ কি এইকেইটা আপোনালোকে যদি চাই লয় একেবাৰে সহজকে বুজিব পাৰিব এতিয়া আৰু কিছুমান এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব পৰীক্ষাত কিন্তু বহুত উলট-পালট হৈ যায় যে ল্যাঙ্গুৱেজ একুইজিশনৰ প্ৰকৃতি কি আমি ই এটা কি নেচাৰেল বা প্ৰাকৃতিক এই কথাটো পঢ়িছো আৰু সাবকনসিয়াস অৰ্থাৎ অবচেতন প্ৰক্ৰিয়া এইটো কিন্তু সচেতন প্ৰক্ৰিয়া নহয় ইয়াৰ বাবে কোনো আনুষ্ঠানিক পৰিৱেশ কিতাপ বা নিয়মৰ প্ৰয়োজন নাই এইখিনি কথাই মই কৈছো কিন্তু আপোনালোকে যাতে আৰু সহজকে নিজে লিখি ল'ব পাৰে সেই কাৰণে মই এই কথাখিনি আপোনালোকক দেখালো এতিয়া চাব পৰিৱেশ কি হয় শিশুৱে নিজৰ ঘৰুৱা আৰু সামাজিক পৰিৱেশৰ পৰা অনুকৰণক ইংৰাজীত ইমিটেশন বুলি কয় আৰু এই ভাষা শিকে ইমিটেশন কৰি অৰ্থাৎ অনুকৰণ কৰি আৰু ভাষাৰ প্ৰকাৰ কি ই সদায় ফাৰ্ষ্ট ল্যাঙ্গুৱেজ অৰ্থাৎ আমাৰ যিটো প্ৰথম ভাষা সেইটো হয় বা মাতৃভাষা বা মাদাৰ টাং হয় গুৰুত্বটো কি কিহক গুৰুত্ব দিয়ে ইয়াত অৰ্থৰ ওপৰত গুৰুত্ব দিয়া হয় অৰ্থাৎ মিনিং ফোকাসড হয় ব্যাকৰণৰ নিয়মৰ ওপৰত নহয় অৰ্থটো আমি বুজি পালে হয় ব্যাকৰণৰ নিয়মখিনিত ইয়াত বেছি অৰ্থাৎ গুৰুত্ব দিয়া নহয় ইয়াতে কিন্তু ল্যাঙ্গুৱেজ লাৰ্নিঙত সেইটো হয় এতিয়া ল্যাঙ্গুৱেজ লাৰ্নিঙত কি আছে সেইখিনি চাম ঠিক একেদৰে প্ৰকৃতি বুলি লিখিছো ই এটা আৰ্টিফিচিয়েল অৰ্থাৎ কৃত্ৰিম প্ৰয়াসমূলক আৰু কনসিয়াস অৰ্থাৎ সচেতন প্ৰক্ৰিয়া পৰিৱেশটো হৈছে ইয়াৰ বাবে এটা আনুষ্ঠানিক পৰিৱেশ যেনে স্কুল শ্ৰেণীকোঠা বা অনুষ্ঠানৰ প্ৰয়োজন হয় আগতে ক'লো এইখিনি কথা তাৰ পিছত ভাষাৰ প্ৰকাৰটো হয় ই এটা সেকেন্ড ল্যাঙ্গুৱেজ হয় L2 বুলি আমি বুজাও বা কোনো বিদেশী ভাষা হয় লগতে আছে গুৰুত্বটো ইয়াত কি ইয়াত ব্যাকৰণ আৰু নিয়ম আৰু নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে নিশ্চয় বুজিব পাৰিছে দুটা
বিষয়ৰ মাজত পাৰ্থক্য এতিয়া এইখিনিৰ ওপৰত আৰু PYQ আছিল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সেই বেছি নাই ইয়াতে সেইকেইটা আপোনালোকে অলপ চাই লওকচোন শিশুৱে ভাষা আহৰণ কৰাৰ সময়ত কৰা ভুলবোৰক এৰৰ্ছ কেনেকৈ অৰ্থাৎ এৰৰ্ছখিনি কেনেকৈ চোৱা উচিত এনে ধৰণৰ প্ৰশ্নবিলাক আমি দেখিবলৈ পাওঁ পৰীক্ষাত এতিয়া চাব অপচনত কি আছে সেইবোৰ ভাষা শিকাৰ ক্ষেত্ৰত এক ডাঙৰ বাধা বুলি লগতে আছে সেইবোৰ ভাষা শিক্ষা প্ৰক্ৰিয়াটোৰ এক স্বাভাৱিক অংশ যিয়ে শিশুৰ চিন্তাধাৰাক বুজাত সহায় কৰে লগতে সেইবোৰক লগে লগে কঠোৰ শাস্তি দি শুধৰাই দিব লাগে সেই ভুলবোৰ শিশুৰ কম বুদ্ধিৰ লক্ষণ গতিকে আপোনালোকেতো জানেই সিটেট এক্সামত আমাৰ যি পেডাগজিত নিয়ম এটা থাকেই যে শিশুক কেতিয়াও আমি শাস্তি দিব নোৱাৰো শিশুক নাজানা বুলি ধৰিব নোৱাৰো শিশুক আমি কি কৰিব লাগিব তেওঁলোকক স্বাধীনভাৱে শিকাৰ আমি সুযোগ দিব লাগিব আমি অৰ্থাৎ শিক্ষকখিনি ফেচিলেটৰ বুলিয়ে কয় আৰু তেওঁলোকক আমি ভুলখিনি দেখুৱাই দি সেইখিনি কেনেদৰে শুধৰণি কৰি শিকিব পাৰে সেইখিনিতহে আমি ফোকাস কৰিব লাগিব গতিকে আমি শিশুক কেতিয়াও শাস্তি দিব নোৱাৰিম আৰু এইটো ডাঙৰ বাধা বুলি এইবিলাক শব্দ একেবাৰে মানে দেখিলে এইবিলাক কাটি দিব আৰু এইটো নহয়ে সেইবোৰক কঠোৰ শাস্তি এইবিলাক নহয় শিশুক মানে আমি কেতিয়াও নজনা বুলি ভাবিবই নোৱাৰো পেডাগজিৰ ক্ষেত্ৰত গতিকে আমি ল্যাঙ্গুৱেজৰ এইখিনি কাম কৰোতেও উত্তৰ কৰোতেও সেই ভাৱটো মনত আনিব লাগিব লগতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মই জনাই থওঁ এই যি সেকেন্ড অপচনটো আছে সেইটো তাৰ পিছত দ্বিতীয়টো আছে যে দ্বিতীয় ভাষা এটা অৰ্থাৎ ল্যাঙ্গুৱেজটো শিকাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ নিজৰ মাতৃভাষা অৰ্থাৎ মাদাৰ টাং ভূমিকা কেনেকৈ গণ্য কৰা হয় আৰু ইয়াতে অপচন কি আছে চাব যে ই দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত কেৱল ব্যাঘাত বা বাধাৰ সৃষ্টি কৰে ইয়াৰ কোনো ভূমিকা নাই দ্বিতীয়তে কৈছে যে ইয়াক শ্ৰেণীকোঠাত সম্পূৰ্ণ বন্ধ কৰিব লাগে তৃতীয়তে কৈছে ই এক গুৰুত্বপূৰ্ণ সম্পদ বা ৰিসোৰ্স বুলি কয় বা সহায়িকা হিচাপে কাম কৰে আৰু 4 নম্বৰ অপচনটোত আছে ইয়াৰ ফলত শিশুৱে নতুন ভাষাটো কেতিয়াও শিকিব নোৱাৰে আমি এইখিনি পঢ়াতে যিসকলে প্ৰথমবাৰৰ কাৰণে দিব সেই সকলৰ কাৰণে কৈছো যে এনেকুৱা ধৰণৰ যেতিয়া আমি বাক্য পাম যে ইয়াৰ ফলত শিশুৱে নতুন ভাষাটো কেতিয়াও শিকিব নোৱাৰে তেনেকুৱা ধৰণৰ বাক্য একেবাৰে শুদ্ধ উত্তৰত নপৰিবই ইয়াতে যে কৈছে কোনো ভূমিকা নাই এনেকুৱা ধৰণৰ কথা যে বন্ধ কৰিব লাগে এইবিলাক নিগেটিভ কথা এই দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত কেৱল ব্যাঘাত বা বাধাৰ সৃষ্টি কৰিব এইটো এটা নিগেটিভ গতিকে এইকেইটা আমি তেনেকে আগতে পঢ়ি ল'ব লাগিব যে কোন কেইটা নিগেটিভ কথা কৈছে আৰু কেতিয়াবা কিন্তু আৰু নহয় বুলি যদি ইয়াতে থাকে কিন্তু নিগেটিভটোৱে শুদ্ধ উত্তৰ হ'ব গতিকে পঢ়তে ভালদৰে চাব কুৱেশ্যনটো সিটেটত নহয় বুলি আজিকালি দিয়া এটা নতুন ট্ৰেন্ড বুলিয়ে ক'ব লাগিব কুৱেশ্যনত গতিকে সেইটো হয় দিছে নে নহয় দিছে ভালদৰে পঢ়ি চাব আৰু তাৰ পিছতহে প্ৰশ্নখন উত্তৰ কৰাত আপোনালোকে গুৰুত্ব দিব নহলে কিছুমান মানে সৰু সৰু জানা বস্তু ভুল হৈ আহিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যি সি নম্বৰ অপচন সেইটো আৰু আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন সেইটো হৈছে যে দ্বিতীয় ভাষা অৰ্থাৎ ল্যাঙ্গুৱেজটো শিকাৰ বাবে এটা শ্ৰেণীকোঠাত পৰিৱেশ কেনেকুৱা হোৱাটো বাঞ্ছনীয় আৰু অপচনত আছে য'ত কেৱল ব্যাকৰণৰ নিয়ম মুখস্থ কৰোৱা হয় য'ত ছাত্ৰ-ছাত্ৰীক ভাষা ব্যৱহাৰ কৰা আৰু শুনাৰ প্ৰচুৰ সুযোগ বা ইনপুট ৰিচ এনভাইৰনমেন্ট দিয়া হয় লগতে আছে য'ত ছাত্ৰ-ছাত্ৰীক কথা পাতিবলৈ সম্পূৰ্ণ বাধা দিয়া হয় আৰু ডি নম্বৰ অপচনটোত আছে য'ত কেৱল কঠিন পৰীক্ষা লোৱা হয় মই আগতে ক'লো এইবিলাক দেখিলে আপোনালোকে কাটিয়ে দিব নিগেটিভ হয় যে কেৱল মুখস্থ কৰোৱা ৰোট লাৰ্নিং সেইবিলাক আমাৰ বাবে শিশুৰ বাবে গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ যিটো অপচন সেইটো আৰু আজিৰ ভিডিঅ'টোত মই এইখিনি তথ্য লৈ আপোনালোকৰ মাজলৈ আনিছিলো আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ল্যাঙ্গুৱেজ লাৰ্নিং আৰু ল্যাঙ্গুৱেজ একুইজিশননো কি সেইখিনিৰ ধাৰণা কিছু হ'লেও ল'ব পাৰিছে আৰু ভিডিঅ'টো আপোনালোকে কেনে পাইছে সেইটো কথা কমেন্টত জনাবলৈ নাপাহৰিব যিহেতু সিটেটৰ ভিডিঅ' মই প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আপোনালোকে সেইখিনি কথা জনালে ময়ো সুখী হ'ম আৰু আগন্তুক সময়ত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইখিনিও জনাবলৈ নাপাহৰিব তেনেহলে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ